এয়া কই এটা জাপ মারবো চাবি হে হেয়া এই আমার মুস্তাকা দেখাই দিছে ও জখলা হান লু দি কেমন হইতি কোন স্যান্ডেল জো খুলিলো শুন স্যান্ডেল জো খুলিলো তাহলে কই এ গেছি গেছি সকি হান মকুনা নিলা মই গম নাপাও এইখানে ফড়ি দে মোবাইলটো ধর ডাইরেক্টর আমার ডাইরেক্টরে এই দেখে আছে আমন মেদিতা যাছো দে ভাঙবো চাবি দে লাহা লাহা যাবি রিয়া পার হইছে এইফালে পানী ঘূৰি আছো ইয়ে হাগা বাল্টিং অপ নাই আনন্দ উৎসৱেৰে মানে ইয়াতে ৰখি আছো মানে তেল দিয়া চাবা এইখন বিয়া আপোনালোকে দেখিছে ইমান আনন্দ ফূৰ্তিৰ মাজত আকৌ এতিয়া বৰ্তমান ফোন আহিছে যে 9টা বজাত প্ৰগ্ৰেম আছে এতিয়া 9:35 হ'ল মানে ওচৰতে প্ৰগ্ৰেমটো আছে কি কৰিম ইয়াত থাকিম না তাত যাম ভাবিয়ে পোৱা নাই সো কি কৰিব পাৰি চাও অকমান টাইম ইয়াত ৰখি দিম যদি হয় হ'ল নহলে প্ৰগ্ৰেম মেইন ৰাজ এই মাত্ৰ আমালৈ খবৰ আহিছে সুদূৰ ছিংগাপুৰৰ পৰা অতি বেয়া খবৰ ঈশ্বৰ পুত্ৰ আৰু হেল্ল' নমস্কাৰ গাইছ কেৱল নমস্কাৰ আপোনালোক আছে মুস্তাক ব্লগ চেনেল তো কোনে দেখিছা এই মাজে মাজে হাঁহে মাজে মাজে কান্দে চ' বলক আগৰ পৰা আৰম্ভ কৰোঁ আৰু আৰু কি হৈছে গম পাইছানে এইফালে মানুহ আহি পেলা আৰু এতিয়া ফটো শ্বুট হ'ব লাগে কিন্তু ফটো শ্বুট কি কৰিবি যাবা ৰাস্তা নাকম পিন্ধি যাব এই পিচ আছে পিন্ধি এতিয়া পিচটো খাৰা কৰিব কৈছে কইনাই চ' কি কৰিব পাৰি চাওঁ এই আমাৰ কইনা খাত্ৰ কাখিলাৰি একদম চাপ মারবো পুরা আলটিমেট ডেভেলপ কৰিব লাগে পিচ খাৰা হৈ ফটো তুলিব আৰু ও কত মেন রাইস আপোনালোকে চাব আমাৰ কইনাই জাপ মাৰিব এইয়া এই মুনুৱে তংকা তাচ্ছা তুলি ৰাখিবি এয়া কইনা এটা জাপ মারবো চাবি হে এনে কাল কইনা বিহুৰ গুটিয়ে এই পৰি হৰি গেল আৰু আজি হেয়া এই আমাৰ মুস্তাকা দেখাই দিছে ও জখলা হান লু দি কেমন হইতি কোন স্যান্ডেল জো খুলিলো শুন স্যান্ডেল জো খুলিলো তাহলে কই এ গেছি সকি হান মকুনা নিলা মই গম নাপাও এইখানে ফড়ি দে মোবাইলটো ধর ডাইরেক্টর আমার ডাইরেক্টরে এই দেখে আছে আমন মেদিতা যাছো দে ভাঙবো চাবি দে লাহা লাহা যাবি রিয়া পার হইছে দিয়া মোবাইল ধৰ পইদা ফালি বুলি কে গাইজ এতিয়া বৰ্তমান আমাৰ তাত ফটো শ্বুট কৰিব লৈছে কইনা এইটো গাইজ এতিয়া আমাৰ ঘৰত আছো এতিয়া আমাৰ ঘৰ পিছফালে মজা প্লেচ আছে তাতে এতিয়া ফটো শ্বুট কৰোঁ এইগিলা মোৰ জাগা হয় এতিয়া মিস কৰিম ক্ৰিকেট খেলিছিলো ৰোজা ৰাখি গাইস এতিয়া আমি আমাক এই ফটোলা চকা যাব এতিয়া আয়ো গাইজ আজি হৈছে জোৰোণৰ দিনা যিহেতু তাৰ পৰা মানুহ আহে দৰা ঘৰৰ পৰা চ' এতিয়া বৰ্তমান এয়া ভাত আঞ্জা ভাতে বনাই আছে আমাৰ এইখিনি মানুহে বনাই আছে চাওক গাইজ মোক এখন চাই কোন কোনে বনাই আছে আৰু আনফালে চাওক কইনাই ভিডিঅ' কল কৰি আছে ঘৰৰ ভিতৰত আহি হাই গাইস গোল্লা ৰস বাজি গৈছে মানে এক্সট্ৰা আৰু কাবাক যদি বেছিকৈ লাগে শাক পুচছে কান্দি কান্দি আহিছে আকৌ এতিয়া কৈছে ফটো মাৰ বলা কি কৈছে
কি কৈছে কাপোৰ পিন্ধাব ওল যাও পজ দিয়ে অ তামোল লৈ যাবা আহিছিল লৈ আহিছে এতিয়া আমাৰ যোনখিনি বয়সীয়া মানুহ আছে মাত দিবা আহিছে হা জোৰোণৰ দিনা লৈ নাযাকে আগবাঢ়ি আৰু গাইছ এইপিনে চাওক দৰা ঘৰৰ পৰা অহা মানুহ মই কিন্তু গাইছ একো নাজানো দেই ক'ত কি দেই এইফালে কিবা শাৰী এক মহামান লৈ আহিছে চ' আপোনালোকে অকণমান চাওক মই দেখাই দিছোঁ ইমান এটা মই কথা কৈ নাথাকোঁ আৰু চাওক ফুকে দি অলপ মোক দি মোক দি না ফটো হালকা মাধ্যম দিম এই ফুকে দি আছে বইনী হিচাপে তই কি ফুকে তই ফুকে চাও তাই ফুকে দি আছে মোক মোবাইলে ফুকেছে হ'ব চুমা দেখিলোঁ ভাল আছে দে গৰু খাব ভাল আছে চব দিব বাচ্চা মনু ক্ৰিকেট ডাঙৰ বলে থাকো বেট ডাঙৰ হেৰি আছে দে বুলি এইবিলাক কিবা পৰম্পৰা আৰু সিহঁতৰ চব মোক আমি গৈছোঁ নগৈ ক'লা মানুহ নাই গাইছ বঢ়িয়াকৈ চাই আছিলোঁ এই জোৰোণত কাপোৰ চাপোৰ দিয়া দাদা এটাই ফোন মাৰিছে পাৰ্চেল এটা আহিছে বোলে তো ময়ো দাউৰিকৈ আহি চালোঁ এই কেমেৰাৰ বেগটো আহিছে মানে একচুৱেলি কেমেৰাৰ বেগটো লাগেও বাৰু আমাক আপোনালোকক মই দেখাই দিছোঁ আনবক্সিং কৰি সৰুতে আনিছিলোঁ এই 2 বছৰ আগত মানে 800 টকীয়া ভাল নহয় বেগটো আৰু এতিয়া নতুনকৈ যিহেতু কেমেৰাৰ লগত ভালকৈ জড়িত হৈ পৰিলোঁ ৱেডিং মানে বিয়া ভৰচা মাৰো না গাইছ ইমান ডাঙৰ এটা কেমেৰা লাগে বেগ ডাঙৰ কেমেৰা বেগটো হ'লে বঢ়িয়া হৈ যায় আৰু বেগ চেগ থৈ আৰু যিহেতু অহাকালি তেল মানে তেল পাই বিয়াৰ একদিনাখনে আৰু চ' এতিয়া মেহেন্দি চেহেন্দি দি আছে ময়ো ল'ম বুলি ভাবিছোঁ কেনেকুৱা লাগে গাইছ ক'বচোন গাইছ আজিকালি বিয়াবিলাকত ফটো আৰু বক্স মেইন মাংস দুটুকুৰ কম হ'ব পাৰে কিন্তু ফটো আৰু বক্স লাগবয়ে সেইকাৰণে মহা আৰু মই আছোঁ বৰ্তমান বেটাৰী গাড়ী লৈ এই কাৰিকৰদা বুলি ক'লে মই দুমুনচকীত চবে চিনি পাওঁ এতিয়া বক্স নিবা আৰু এতিয়া কাৰিকৰদাই জ্ঞান দিছে ইয়াতে যি টি ঘূৰি ৰাখিবি নহ'লে বক্সে চেচাই থাকিব আৰু আমিও বেটাৰী গাড়ী লৈ বলক চলি ঘৰক কালি লৈ যাওঁ আৰু গোটেই ৰাতি গাম লগাম আজি গাইছ বিয়া মানে তামোল পাণ মেইন আৰু এইফালে আমাৰ আইতা এটা বঢ়িয়া তামোল পাণ কাটি আছে আজিকালি চিমু নেটৱৰ্কবিলাক যেনেকৈ ডেভেলপ হ'ব ধৰিছে 3G পাই 4G 4G পাই 5G আজিকালি বিয়ালিয়াকো সেনেকুৱা হৈছে গাইছ 6G হ'ল চাগে বিয়ালিয়া আৰু কিবা হয় এতিয়া নতুনকৈ এইবিলাক গাইছে চশমা কাগজেদি বনোৱা কেক কাটা এইবিলাক গাই চাওকচোন এইবিলাক আছে কি লেখা আছে বাপ পাই ঐ Happy married life.
গাইজ যিহেতু তেল আৰু আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা পৰম্পৰা এটা আছে মানে তেল তুমি পানী মাৰা কাজল লগাই দিয়া সেইটো মেইন আৰু মানে গাইজ এই বতাহ চাওকচোন কেনেকুৱা টাইপত আহিছে দেখিছে না গাইজ মানে চবে এতিয়া বাল্টিং কৰি আছে তাকে বিচাৰিছে মুঠিৰ ওপৰত বাল্টিং বিচাৰ পানী মাৰ একদম কি হ'ল আহিলে আহিলে গাইছে চাও চব পানী মাৰ পাৰ চৰিয়া তৰিয়া গাইজ উঠাই লওঁ আৰু গাইজ এইফালে পানী ঘূৰি আছো ইয়ে হাগা বাল্টিং অপা নাই খৰমচা পানী মাৰ গাইজ নৰা নৰা মজা আছো মই পতি আছো মজা আছো মই আহি আছো পানী নাই এতিয়া কোন কোনা মাছ ন কোনা মাছা গাইজ আপোনালোকে জানে মই ৰাইজৰ মাজত থাকি ভাল পাওঁ ইমান আনন্দ উৎসৱেৰে মানে ইয়াতে ৰখি আছোঁ মানে তেল দিয়া চাবা এইখন বিয়া আপোনালোকে দেখিছে ইমান আনন্দ ফূৰ্তিৰ মাজত আকৌ এতিয়া বৰ্তমান ফোন আহিছে যে 9টা বজাত প্ৰগ্ৰেম আছে এতিয়া 9:35 হ'ল মানে ওচৰতে প্ৰগ্ৰেমটো আছে কি কৰিম ইয়াত থাকিম না তাত যাম ভাবিয়ে পোৱা নাই চ' কি কৰিব পাৰি চাওঁ অকণমান টাইম ইয়াত ৰখি দিম যদি হয় হ'ল নহ'লে প্ৰগ্ৰেম মেইন ৰাইজৰ মাজত থাকি ভাল পাওঁ সদায় ৰাইজৰ লগত থাকি যাম চলি যা খাৰা হৈ দিছোন তো হাঁহি আছে একফালে কান্দি আছে হাঁহিছা বইনে এটা কান্দি আছে কান যা যা কান করলে হয় এনেকে এলাক দেখো পিছুৱাই কৰ এলাক দেখো নেদেখো কি সেনেকে নহয় বলছে এনেকে ধৰ আনি এনেকে নকৰবি ৰাতি তোক মাৰিছো এটা পিছে ওপৰত যাওঁ ককাই ওপৰত খাই দেচোন ওপৰত যাওঁ জুম কৰিলো এই তোক মাৰি কিনিবা এই মোনা খিৰিকী আছে গাইজ বৰ্তমান আমাৰ যি পৰম্পৰা ক'ত উঠিলে এফালে মিটাৰ আছে কিন্তু গাইজ কি কৰিম এফালে টাইম হৈছে 8:45 আৰু এফালে পানী ৰখি আছে মাৰ
দিলা Ama kamu udah sama tahu. যেতিয়া নিজে ভালপোৱা কামটোত ঘৰৰ মানুহৰ ছাপোৰ্ট থাকে যিমান ঘাত প্ৰতিঘাত আহক কোনো একো কৰিব নোৱাৰে আনফালে বিয়া আৰু দেউতাই লৈ আহিছে প্ৰগ্ৰেমলৈকে মানে দেৰি হৈছিল মোক কৈছে এটা ব্যাখ্যান চলি যাব নালাগে জোৰত যাবি এতিয়া মোক লৈ আহিছে একদম এতিয়া আৰু প্ৰগ্ৰেমত ৰখি আছোঁ আৰু আমাৰ গোটেইখিনি টিম এতিয়া ৰেডি হৈ আছে গাইজ আৰু কেমেৰাৰ সন্মুখত কোন এজন আপোনালোকে চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই এটা সময়ত জুবিন দাৰ লগত একেলগে অনুষ্ঠান কৰিছিল আমাৰ সকলোৰে মৰমৰ অখিল দা এডিয়াছ ডান্স গ্ৰুপৰ বিশাল চেত্ৰীক সন্মানীয় সংঘৰ সাধাৰণ সম্পাদকে এখন ইছলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব মানস ক'ত আছে মানস আমি সন্মানীয় অখিল ভৈৰৱ ডাঙৰ মই পঠিয়াই দিছোঁ আৰু বেছি মুখখন নেমেলাই ভাল মনে মনে থকাই ভাল গোটেই কথাবিলাক অসমবাসী দেখি আছে শুনি আছে চাই আছে আৰু কি হৈছে সকলোৱে বুজি পাইছে যদি মই ভুল পোৱা নাই এটা হাত চাপৰি বজাত সকলোৱে চিধা কথাই চিধাকৈ কৈছোঁ এটা কথা ক'বলগীয়া এডিয়াছ ডান্স গ্ৰুপ এটা আছে আমাৰ ডুমুনি ছিকিমত তেওঁলোকে হোৱাটছআপতো দিছিল আৰু তেওঁলোকে এটা প্লেন কৰি আছে আমাৰ যি ভাগ মন্দিৰ ভাগ জুবিন ক্ষেত্ৰ জুবিন দাত তাত গৈ পেলাই অনুষ্ঠান কৰাৰ কাৰণে আৰু মোৰ লগত যোগাযোগ কৰিছে মই নিশ্চয় সহায় কৰিম বুলি কৈছোঁ আৰু ময়ো এটা অনুষ্ঠান কৰিছিলোঁ তাত জুবিন দাৰ তাত জুবিন ক্ষেত্ৰত আৰু এটা অনুষ্ঠান হ'ব আমি ইতিমধ্যে প্লেন কৰিছোঁ সকলোৱে আৰু তেওঁলোকক হয়তো চাগে আমি এতিয়ালৈকে নিমন্ত্ৰণ দিম আৰু তেওঁলোকক আপোনালোকে আশীৰ্বাদ দিব আমাৰ একেই ওচৰৰ আৰু এই জুবিন দাই যিহেতু কৈছিলে আমাক এখন বৃহত্তৰ অসমীয়া জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আৰু সেই বৃহত্তৰ অসমীয়া জাতিটো আমি সকলোৱে দায়বদ্ধ হৈ আগবাঢ়ি যাব লাগিব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আটায়ে আৰু তেওঁলোকে আহিছে আমাৰ একেবাৰে নিকটৱৰ্তী অঞ্চল ডুমুনি ছিকিমৰ আটাইখিনি আহিছে আৰু সকলোৱে সহযোগিতা কৰিব ধন্যবাদ এইমাত্ৰ আমালৈ খবৰ আহিছে সুদূৰ ছিংগাপুৰৰ পৰা অতি বেয়া খবৰ ঈশ্বৰ পুত্ৰ আৰু আপোনাৰ নাম মোহিনী মোহন বৰঠাকুৰ কিন্তু তুমি কপেই বুলি ক'লেই ভাল পাওঁ তোমাৰ ইলেই